Welcome to Ranjita's videos. Moromo Shatra Satri. Aji tumalokor video hobo. Tumalokor English kitabor lesson 7. The Owl Who Slept at Night lesson. Aji prasnor uttor alusona korim. Channel notun ke aise jodi channel subscribe kori thoi diba. Notun video notification pai thakiba. Tumalokor kitabor bohuto lesson question answer video mor channel ase swana jodi sai laba tumalokor পরীক্ষাৰ কাৰণে কিছু হলে হেল্প হ'ব আজি তোমালোকৰ কাৰণে lesson 7 ৰ the owl who slept at night lesson question answer লগতে grammar and uses activity গোটে আলোচনা কৰিম অসমীয়াত অনুবাদ কৰিও বুজাই দিম the owl who slept at night মানে ৰাতি শুই থকা ফেসাটো মানে owl মানে হল ফেসা হয়নে who মানে জিটুৱে নেকি slept at night মানে ৰাতি শুই থাকে হয়নে বা ৰাতি শুই থাকিছিল ঠিক আছে বা ৰাতি শুইছিল ঠিক আছে আজি আমি এই লেসনৰ কোৱেশ্চনৰ এনসাৰ আলোচনা কৰো Number 1 চোৱাচোন answer the following questions in complete sentences তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ সম্পূৰ্ণ বাক্যৰে দিয়া অথবা সম্পূৰ্ণ বাক্যৰে উত্তৰ লিখা A who wakes up at night কোনে ৰাতি খাৰ পায় অথবা ৰাতি কোনে খাৰ পায় এনসাৰত লিখিবা the owl wakes up at night মানে ৰাতি কোনে খাৰ পায় ফেসাই হয়নে ৰাতি ফেসাই খাৰ পায় বা ফেসাই ৰাতি খাৰ পায় B question চোৱাচোন where does the little owl try to sleep মানে সৰু ফেসাটোৱে ক'ত শুবলৈ চেষ্টা কৰে সৰু ফেসাটোৱে ক'ত শুবলৈ চেষ্টা কৰে answer চোৱা B the little owl tries to sleep beneath his blanket মানে ক'ত শুবলৈ চেষ্টা কৰে সৰু ফেসাটোৱে ব্ল্যাঙ্কেটৰ তলত শুবলৈ চেষ্টা কৰে C question চোৱাচোন when does the little owl come out from beneath the blanket কম্বলৰ তলৰ পৰা কেতিয়া ওলাই আহে মানে সৰু ফেসাটোৱে কম্বলৰ তলৰ পৰা কেতিয়া ওলাই আহে answer চোৱা C at dawn the little owl comes out from beneath the blanket মানে কেতিয়া ওলাই আহে ফেসাটোৱে দুকমুকালিতে মানে একদম ৰাতিপুৱাতে সূৰ্য উদয় হোৱাৰ লগে লগে তেনেকুৱা ধৰণৰ একদম ৰাতিপুৱাতে কম্বলৰ তলৰ পৰা ফেসাটোৱে সৰু ফেসাটোৱে ওলাই আহে কিতাপত চোৱাচোন ধুনিয়াকে দিয়া হৈছে answer at dawn the little owl comes out from beneath the blanket বুজিছা নহয় ইয়াৰ পৰাও চাই লিখিব পাৰিবা তোমালোকে এতিয়া আমি ডিৰ কোৱেশ্চনৰ এনসাৰ আলোচনা কৰিম এই কোৱেশ্চনত দিয়া হৈছে what does he realize মানে তেওঁ কি উপলব্ধি কৰে বা কৰিলে তেওঁ মানে কোন ফেসা চৰাইটোৱে কি উপলব্ধি অথবা অনুভৱ কৰে বা কৰিলে answer চোৱা he realized that the night is as beautiful as the day মানে ফেসাটোৱে কি উপলব্ধি কৰিলে কি ৰিয়েলাইজ কৰিলে যে ৰাতিটো দিনটোৰ দৰেই ধুনিয়া হয় ৰাতিটো দিনটোৰ দৰে ধুনিয়া হয় বুলি উপলব্ধ কৰিলে মই এনসাৰ এবাৰ কিতাপতো দেখাই দিম এনসাৰ কিতাপত চোৱাচোন ধুনিয়াকে দিয়া হৈছে he realized that the night is as beautiful as the day ঠিক আছে এতিয়া আমি নাম্বাৰ 2 আলোচনা কৰিম Number 2 চোৱা fill in the blanks with words from the text মানে পাঠ্যপুথিৰ পৰা শব্দবিলাক বিচাৰি লৈ খালি ঠাই পূৰ কৰিবলৈ দিয়া হৈছে এ চোৱা he covers his ears because his friends are and dash at play মানে কি কোৱা হৈছে এ নম্বৰত ফেসাটোৱে মানে হি মানে ফেসাটোৱে কি কৰিলে কাণ দুখন ঢাকি ৰাখিছিলে কিয়নো তেওঁৰ বন্ধুসকলে হাল্লা কৰিছিল মানে শাউটিং মানে চিঞৰিছিল আৰু লাফিং মানে হাঁহিছিল ঠিক আছে মানে চিঞৰি থকা বা হাঁহি থকা মানে বন্ধুসকলে চিঞৰি থকা বা হাঁহি থকাৰ কাৰণে ফেসাটোৱে কাণ দুখন ঢাকি ৰাখে ঠিক আছে ইয়াত সেইটো কথা কোৱা হৈছে তো তোমালোকে ইয়াত খালি ঠাইত এটাত লিখিবা শাউটিং এটাত লিখিবা লাফিং মানে চিঞৰি আছিল আৰু লাফিং মানে হাঁহি থকা ঠিক আছে
বি চোৱা দ্য ছান ইন দ্য ইষ্ট দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট মানে সূৰ্য পূবফালে উদয় হয় ৰাইজেছ লিখিবা চিট কি দিয়া হৈছে চোৱা চিট চোৱা হি ডিস্কভাৰ্ছ এ নিউ ৱৰ্ল্ড ফুল অফ ডেছ এণ্ড ডেছ মানে কি কোৱা হৈছে হি ডিস্কভাৰ মানে কি ক'ব বিচাৰিছে ফেঁচাটোৱে মানে ৰঙেৰে আৰু পোহৰেৰে ভৰা এখন সম্পূৰ্ণ নতুন পৃথিৱী আৱিষ্কাৰ কৰে ঠিক আছে দিছ চোৱা হি ইনজয়ছ দ্য বিউটি অফ দ্য থিংছ এৰাউণ্ড হিম মানে তেওঁ নিজৰ চৌপাশৰ সৌন্দৰ্য বস্তুবোৰৰ ভিতৰত উপভোগ কৰে ঠিক আছে বিউটি লিখিবা মই তোমাক আছে তোমালোকে চাগে বুজি পোৱা নাই মই বহীত লিখিয়ে থৈছোঁ মই এবাৰ দেখাম ঠিক আছে চোৱা নাম্বাৰ 2ত এট চাউটিং লাফিং বিট ৰাইজেছ চিট কালাৰ্ছ লাইট ডিট বিউটি তোমালোকে ইয়াৰ পৰাও লিখিব পাৰিবা ঠিক আছে এতিয়া আমি আলোচনা কৰিম এক্টিভিটি 1ত চোৱা মেচ দ্য অপজিট জেণ্ডাৰ ৱৰ্ডছ ইন কলম এ উইথ দ্য ৱৰ্ডছ ইন কলম বি মানে বিপৰীত লিংগৰ শব্দবোৰ ইয়াত দিয়া হৈছে ক অংকৰ লগত খ অংক আমাক মিলাবলৈ দিয়া হৈছে ফাদাৰ হ'লে হ'ব মাদাৰ ফাদাৰৰ বিপৰীত লিংগ মাদাৰ হাজবেণ্ড ৱাইফ মেন ওমেন লায়ন লায়নেছ কাউ বুল আংকল আণ্ট ব্ৰাদাৰ চিষ্টাৰ ঠিক আছে তোমালোকেও নিজৰ উত্তৰ বহীত মিলাই ল'বা কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা ঠিক আছে তোমালোকক মই মাতিয়ে শুনালোঁ ধুনীয়াকৈ শুনিবা আৰু মিলাই ল'বা এতিয়া এক্টিভিটি 2 আলোচনা কৰোঁ এক্টিভিটি 2ত কি দিয়া হৈছে চুজ দ্য কাৰেক্ট জেণ্ডাৰ গ্ৰুপ ফৰ ইচ নাউন পুট এ ৰাইট ইন দ্য কাৰেক্ট বক্স মানে কি কোৱা হৈছে ইয়াতে কাৰেক্ট জেণ্ডাৰ মানে ইয়াতে আমাক বাকচত দিয়া হৈছে হয়নে ইয়াত ওপৰত দিয়া হৈছে কি দিয়া হৈছে নাউন মানে তলত কিছুমান বিশেষ্য শব্দ দিয়া হৈছে মানে তাৰে তলত আমাক কোনটো লিংগ হ'ব আমি বাছি লিখিব লাগে ঠিক আছে সিষ্টাৰ হ'লে মানে সিষ্টাৰ হ'লে বাইদেউ বা ভণ্টি হয়নে অথবা পুলিংগ হয়নে স্ত্ৰীলিংগ হয় আমি লিখিব লাগে তো সিষ্টাৰ কি লিংগ হয় আমি জানো স্ত্ৰীলিংগ তো মাস্কুলিন আৰু ফেমিনিন ঠিক আছে তো ফেমিনিন মানে স্ত্ৰীলিংগ আৰু মাস্কুলিন মানে পুলিংগ ঠিক আছে মই দাগ দিয়ে থৈছোঁ 2ত চোৱা চন হ'লে মাস্কুলিন হ'ব মানে পুলিংগ নাম্বাৰ 3ত চোৱা ফাদাৰ হ'লে মাস্কুলিন ফাদাৰ চোৱা পুলিংগ মাস্কুলিন 4ত চোৱা লায়নেছ আছে লায়নেছ হ'লে ফেমিনিন কিয়নো আমি জেণ্ডাৰত পঢ়ি আহিছোঁ হয়নে অলপ আগতে অপজিট জেণ্ডাৰত পঢ়ি আহিছিলোঁ লায়নৰ লায়নেছ ঠিক আছে 5ত চোৱা ফক্স হ'লে কি হ'ব মাস্কুলিন হ'ব নাম্বাৰ 6ত চোৱা ডটাৰ হ'লে কি হ'ব ফেমিনিন হ'ব নাম্বাৰ 7ত চোৱা মাদাৰ হ'লে ফেমিনিন হ'ব নাম্বাৰ 8ত চোৱা কুইন হ'লে ফেমিনিন হ'ব 9ত ব্ৰাদাৰ হ'লে মাস্কুলিন নাম্বাৰ 10ত চোৱা গ্ৰেণ্ডফাদাৰ হ'লে মাস্কুলিন ঠিক আছে তোমালোকেও নিজৰ কিতাপত কৰিবা তোমালোকে কৰিলে কাঠ পেঞ্চিল ব্যৱহাৰ কৰিবা আজি আশা ৰাখিছোঁ মৰমৰ ছাত্ৰ ছাত্ৰী তোমালোকে ভিডিঅ' বুজি পাইছা বুলি তোমালোকে যদি ভাবা ভিডিঅ'ৰ পৰা কিছু হ'লেও সহায় হৈছে বুলি তোমালোকে ভিডিঅ'ত লাইক কৰিবা তেতিয়াহে মই বুজিম যে তোমালোকক কিছু হেল্প হৈছে বুলি কিয়নো মোৰ কমেণ্ট অফ থাকে চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিবা পৰীক্ষাৰ কাৰণে তোমালোকৰ কাৰণে মই ভিডিঅ' দিয়ে থাকিম আজিৰ কাৰণে ধন্যবাদ আকৌ লগ পাম আমি নতুন ভিডিঅ'ত